জুবিন গাৰ্গৰ প্ৰতি যদি ন্যায় নহয় তেতিয়াহ'লে আমি অসমখনত আৰু ন্যায়ৰ কথা ভবাটোৱে আৰু মানে একো বাকী নাথাকিবগৈ, আচলতে একো আশা নাথাকিব। সেইটোৱে আমি এটা প্ৰক্ৰিয়া চলি আছে। গতিকে খৰতকীয়া হোৱাটো ক্ষিপ্ৰতাৰে আমি এটা উত্তৰ পোৱাটো আমি সকলোৱে বিচাৰি আছোঁ আৰু ছমাহলৈকে বহুত ধৈৰ্যৰে আচলতে আমি বাট চাইছোঁ। এতিয়াও আমি সকলোকে আগবাঢ়িবই পৰা নাই। আমি সেই 19 ছেপ্টেম্বৰ তাৰিখটোতে সকলো স্থবিৰ হৈ গ'লোঁ আৰু গোটেই অসমখনৰ মানে জুবিন প্ৰেমী সকলোৱে এটা উত্তৰ বিচাৰি আছে। গতিকে আমি সেই ব্যৱস্থাটো ক্ষিপ্ৰতৰ হোৱা বিচাৰিছোঁ, সঠিক দিশত হোৱাটো বিচাৰিছোঁ আৰু দোষীয়ে শাস্তি পোৱাটো বিচাৰিছোঁ। কাৰণ জুবিন গাৰ্গৰ প্ৰতি যদি ন্যায় নহয় তেতিয়াহ'লে আমি অসমখনত আৰু ন্যায়ৰ কথা ভবাটোৱে আৰু মানে একো বাকী নাথাকিবগৈ, আচলতে একো আশা নাথাকিব। গতিকে আমি সেইটো মানে আশা কৰিছোঁ, আমি অনুৰোধ কৰিছোঁ, আমি দাবী কৰিছোঁ সকলোৱে যাতে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো খৰতকীয়া হওক, সোনকালে আমি এক উত্তৰ পাওঁ। আৰু দোষী ইতিমধ্যে সাব্যস্ত হৈছে, সকলোৱে জানে সেই কথাটো, বহুবাৰ ঘোষিতও হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইও সেই কথা কেবিনেটতো আনকি উল্লেখ কৰিছে। গতিকে এটা হত্যাকাণ্ড নিচিনা এটা শব্দ জুবিনৰ নিচিনা এজন সত্তাৰ লগত এজন মানুহৰ লগত জড়িত হৈ পৰিলে যেতিয়া দোষীয়ে শাস্তি পাবই লাগিব। সেই কঠোৰতকৈ কঠোৰতম শাস্তিটো আমি সদায় বিচাৰি আহিছোঁ আৰু সেই উত্তৰটো সোনকালে আমাক লাগে যে 19 ছেপ্টেম্বৰ তাৰিখটো আচলতে কেনেকৈ কি হৈছে সেই কথাটো আমি জানি আৰু এইটো নজনালৈকে আমি কোনো শান্তি নাপাওঁ। আমি অসমখনত কোনো ধৰণৰ সুস্থিৰতা নাহে।